নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 14.4 আমি গোটেইখিনি সলিউশ্যন কৰিম, যি আমাক অনুশীলনী 14.4 দি আছে। লগতে এইটো অনুশীলনী তোমালোকৰ MCQৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ যায়, সেইকাৰণে মই তোমালোকৰ কাৰণে এক্সট্ৰাকৈ মই MCQ আনিছোঁ। যেনেকুৱা প্ৰথম 8টা মৌলিক সংখ্যাৰ মাধ্যমা, প্ৰথম 6টা স্বাভাৱিক সংখ্যাৰ মাধ্য, চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। চ' গতিকে তেনেকুৱা ধৰণৰ মই MCQ লৈ আহিছোঁ, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা যদি ভাল লাগে। নিশ্চয়কৈ ভাল লাগিব, কিয়নো মই ধুনীয়াকৈ বুজাই দিম তোমালোকক। চ' গতিকে 1 সলিউশ্যন। চ' এটা কৰিলে চববিলাকে পাই যাবা, ইয়াৰ পৰা যথেষ্ট MCQ আহে। চ' তোমালোকে নিশ্চয়কৈ পাই যাবা, ঠিক আছে। যেনেকৈ 1 নম্বৰ প্ৰশ্ন কৈছে যে 10খন এলানি খেলত এটা দলে লাভ কৰা গোলৰ সংখ্যা আছিল এনেধৰণৰ। গতিকে এইবিলাক এটা খেলত 2টা হৈছে, এটা খেলত 3টা গোল হৈছে, এটা খেলত 4টা, কোনো এটা খেলত গ'লেই হোৱা নাই, এনেকৈ দিছে আমাক। এইবিলাকক কৈছে যে এই গোলসমূহৰ মাধ্য, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। একেবাৰে উজু প্ৰশ্ন, এইবিলাক MCQৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। MCQৰ কাৰণে আহে। চ' গতিকে কেনেকৈ কৰিম, যিখিনি তথ্য দিয়া থাকিব সেইখিনি লিখি ল'ম। চ' গতিকে যিটো দিয়া আছে যে 2, 3, 4, 5, 0, 1, 3, 4, 3। চ' মাধ্য, মধ্যমা, বহুলক ওলাব দিছে। চ' আমি মাধ্যটো কেনেকৈ ওলাওঁ, চ' গতিকে আমি মাধ্য ওলাম। চ' মাধ্যটো X বাৰ দিও বুজোৱা হয়, ঠিক আছে। চ' মাধ্যটো কি, সববিলাক যিখিনি তথ্য দিয়া থাকিব সববিলাক আমি যোগ কৰিম, অৰ্থাৎ 2 যোগ কৰিম, 3 যোগ কৰিম, 4 যোগ কৰিম, 5 যোগ কৰিম, 0 যোগ কৰিম, 1 যোগ কৰিম, 3 দুবাৰ আছে, যিমানবাৰ থাকিব সিমানবাৰে যোগ কৰিম, 4 আছে 4 যোগ কৰিম, লাষ্টত 3 আছে 3 যোগ কৰিম। এতিয়া কেইটা আছে, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা আছে, গতিকে 10ৰে ভাগ কৰিম, বাছ। এইটো কৰিলে আমাৰ এইটো দেখা যোৱা নাই, 3 আছে 3 প্লাছ কৰিম, ঠিক আছে। চ' 10টা আছে 10ৰে ভাগ কৰি দিম, আমাৰ মাধ্য ওলাই পৰিব। এইখিনি যোগ কৰি দিয়া কিমান হয় চোৱা, 2, 3, 5, 5, 4, 9, 9, 15, 9 আৰু 5 যোগ কৰিলে 14, 14 আৰু 0 নালাগে, 15, 15, 3, 18, 18, 3, 21, 21, 4 কিমান হৈ যায়, 21, 4, 25, 25, 3, 28 হৈ যায়। 28 তলত আছিলে 10। এতিয়া ভাগ কৰিলে কি হ'ব, 2.8, 2.8টো হৈ যাব ইয়াৰ মাধ্য, ঠিক আছে। এতিয়া মধ্যমা ওলাম, একেবাৰে সহজ। মধ্যমাটো কেনেকৈ ওলাই, জাষ্ট অকণমান ঊৰ্ধ্বক্ৰমক সজাব লাগে, ঠিক আছে। গতিকে মধ্যমা নিৰ্ণয় আমি লিখিম, মধ্যমা নিৰ্ণয়। এই তথ্যখিনিক ঊৰ্ধ্বক্ৰমক সজাব লাগে। চ' গতিকে 0 যেনেকৈ মাজত আছে আমি আগফালে দিম। চ' এনেকৈ লিখিম যে তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাওঁ বা সজাই। ঊৰ্ধ্বক্ৰমত যিহেতু প্ৰথমত 0 আছে 0 দিম, তাৰপিছত 1 আছে 1 দিম, তাৰপিছত 2 আছে 2 দিম। এতিয়া 3 আছে 1, 2, 3, 4 বাৰ 3 আছে, 4 বাৰ 3 লিখিবা, 1, 2, 3, 4। তাৰপিছত 5 আছে, 4 আছে আৰু 5 আছে, 4 দুবাৰ আছে, 4 দুবাৰ লিখিবা আৰু 5। এতিয়া 10টা গুণি চাবা আছে নাই, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা, ঠিকে আছে। এতিয়া মাধ্যমা কেনেকৈ ওলাই, এইফালৰ পৰা এটা কাটিম, এইফালৰ পৰা এটা কাটিম, এইফালৰ পৰা এটা কাটিম, এইফালৰ পৰা, এইফালৰ পৰা, এইফালৰ পৰা, এইফালৰ পৰা, এইফালৰ পৰা। গতিকে মাজত যদি এটা থাকিলে হয়, যিটো থাকিলে সেইটো মাধ্যমা, যিহেতু 2টা আছে গতিকে এই 2টা যোগ কৰি 2 দি ভাগ কৰিম, সেইটোৱে মাধ্যমা, ঠিক আছে। গতিকে মধ্যমা, ইংৰাজীত কয় মিডিয়ান। গতিকে মধ্যমা ইজ ইকুৱেল টু 2টা আছে মাজত, যুগ্ম সংখ্যাৰ কাৰণে 2টা পাইছোঁ, গতিকে 3 যোগ 3 কৰিম, 2 দি ভাগ কৰিম, 3 যোগ 3, 6, 2 দি ভাগ কৰিলে কিমান হয়, 2 1 গুণ 2, 2 3 গুণ 6, গতিকে 3। গতিকে লিখিব অতএব মধ্যমা ইজ ইকুৱেল টু 3 পালোঁ, ঠিক আছে। এতিয়া আমাক কি ওলাব কৈছে, 3 নম্বৰ বহুলক, ঠিক আছে। বহুলক আমি ওলাব পাৰিম, যিটো বেছি থাকিব সেইটো, ঠিক আছে। বহুলকটো হৈছে যিটো বেছিবাৰ থাকিব। ইয়াত তোমালোকে দেখা যে 3টো 1, 2, 3, 4 বাৰ আছে, গতিকে 3টোৱে হৈ যাব বহুলক, ঠিক আছে। গতিকে লিখিম যে যিহেতু তথ্যবোৰত 3 বেছিবাৰ আছে, বেছিবাৰ বা বেছিকৈ আছে, অতএব কি হ'ব, বহুলক ইজ ইকুৱেল টু 3, ঠিক আছে। ইমানখিনি সলিউশ্যন বাছ হৈ গ'ল, বাছ। এইটো যদি বুজি পাইছা বাকীখিনি নিজে নিজে কৰিব পাৰিবা। চ' এতিয়া 2 নম্বৰটো কৰিম। 1 নম্বৰ কমপ্লিট কৰিলোঁ, 2 নম্বৰটো সববিলাক MCQৰ কাৰণে আহে, ঠিক আছে। এইবিলাক MCQৰ কাৰণে আহে। 3 নম্বৰটো MCQৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকৰ হয়তো পৰীক্ষাত মানটো বা 63 নিদি 60 দিব পাৰে, 50 দিব পাৰে, দিলে একো কথা নাই, এইটো কৰাই দিম, তোমালোকে নিশ্চয়কৈ পাই যাবা, ঠিক আছে। কেনেকৈ দিব পাৰে মই কৈ দিম। সববিলাক MCQৰ কাৰণে ইম্পৰ্টেণ্ট। 5 নম্বৰটো 2 নম্বৰৰ কাৰণে ইম্পৰ্টেণ্ট। 6 নম্বৰটো কেতিয়াবা MCQত উক্তি হিচাপে দি দিয়ে।
চ' এইখিনি প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট আৰু মই এক্সট্ৰাকৈ মই বনাই আনিছোঁ সেইকাৰণে, কিয়নো তোমালোকক 45% তোমালোকৰ MCQ থাকে, তোমালোকে জানাই 50% থাকে, অৰ্থাৎ 45টা প্ৰশ্ন থাকিব তোমালোকৰ MCQ। বুজি পাইছানে? খুবেই ইম্পৰ্টেণ্ট MCQবিলাক। 2 নম্বৰ প্ৰশ্ন কৈছে যে গণিতৰ পৰীক্ষা এটাত 15গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ এশৰ ভিতৰত এনেধৰণে আছিল। এইবিলাক নম্বৰ পাইছে। তথ্যখিনিৰ মধ্যম আৰু বহুলক ছেম, বহুলক ওলাব কৈছে ছেম 1 নম্বৰৰ দৰে আমি কৰিম, সলিউশ্যন কৰিম। চ' প্ৰথমত তথ্যখিনি যিখিনি দিয়া থাকে সেইখিনি প্ৰথমত লিখি ল'ব লাগে, ঠিক আছে। গতিকে 41, 39, 48, 52, 46, 62, 54, 40, 96, 52, 98, অসমীয়া ইংৰাজী দুটাই কৈ আছে ন, 40, 42 আছে, 40, 42, 52 আৰু 60 আছে। চ' এতিয়া আমি ইয়াৰ প্ৰথমত মধ্য ওলাই লওঁ। মাধ্য কৈছে, মাধ্য ওলাই লওঁ। মাধ্য মানে মিন। চ' মাধ্য ইজ ইকুৱেল টু এক্স ডেছো দিব পাৰি, এক্স ডেছ নিদিলেও একো কথা নাই। মাধ্য বুলি লিখিছোঁ, হৈ গৈছে 1 নম্বৰটো। গতিকে মাধ্যকে এইবিলাক যোগ কৰি যিমানটা আছে সিমানটা দি ভাগ কৰিব লাগে। চ' কেইটা আছিলে ইয়াত কৈ দিছে 15টা, গতিকে 15টা দি ভাগ কৰিব লাগিব 15 দি, আৰু বাকীখিনি এতিয়া যোগ কৰা। ইয়াত ঊৰ্ধ্বক্ৰমত নালাগে, মাধ্য ওলাওঁতে ঊৰ্ধ্বক্ৰম একো নালাগে, যিখিনি তথ্য থাকে এইখিনি আমি যোগ কৰিব লাগে জাষ্ট। গতিকে এইটো আৰু এইটো যোগ কৰা, 39 যোগ 48 যোগ 52 যোগ 46 যোগ 62 54 40 আছে 96 52 তাৰপিছত 98 40 ঠাই নধৰিলে সেইকাৰণে মই ব্যাখ্যাকে দিছোঁ, ইয়াত লিখিম 42 আছে যোগ 42 52 যোগ 60। বাছ, এতিয়া এইখিনি আটাইকেইটা যোগ কৰি দিবা, ঠিক আছে। আটাইকেইটা যোগ কৰিবা, যোগ তোমালোকে নিশ্চয়কৈ কৰিব পাৰা। যোগ কৰিলে 822 পাবা, 15 দি ভাগ কৰিবা, হৈ গ'ল এনচাৰটো। মাধ্য পাই গ'লোঁ, 822 ভাগ কৰিলে কিমান বাদ যাব? যদি আমি 6 বাৰ দিওঁ 82তকৈ বেছি হৈ যায়, গতিকে আমি 8 বাৰ দিব পাৰোঁ। 6 বাৰ দিলে 60 2 15 60 120 হৈ যাব, গতিকে আমি 5 বাৰ দিওঁ, ঠিক আছে। গতিকে কাৰণ 105 হৈ যাব, 6 বাৰ দিলে 5 বাৰ দিলে আমি 82তকৈ কম পাম। চ' গতিকে 5 15 75, 12ৰ পৰা 5 গ'লে 7, এতিয়া 2টো নামি আহিলে 5 বাৰ দিব নোৱাৰোঁ, এইবাৰ 4 বাৰ দিব পাৰিম, 4 15 60 2 1, 12 পাই গ'লোঁ। চ' এতিয়া এটা দশমিক দি ইয়াত 0 দিওঁ, গতিকে 120, গতিকে 15 কেইবাৰ কৰিলে 120 পাওঁ, 8 বাৰ কৰিলে আমি 120 পাই যাওঁ, গতিকে 54.8 পালোঁ এনচাৰটো, 54.8। বাছ এইটোৱে ইয়াৰ মাধ্য। এতিয়া এইখিনি তথ্যৰ মধ্যমা ওলাব লাগে, গতিকে 2 নম্বৰ মধ্যমা নিৰ্ণয়, কাৰণ ঊৰ্ধ্বক্ৰমত সজাম যে সেইকাৰণে নিৰ্ণয় বুলি লিখিব লাগে। মানকেইটা ঊৰ্ধ্বক্ৰমত সজাই পাওঁ, মানকেইটা বা তথ্যবোৰ ঊৰ্ধ্বক্ৰমত সজাই পাওঁ বা ঊৰ্ধ্বক্ৰমত দি এনেকৈ দি লিখিব পাৰা। তথ্যকেইটা কি কি দিয়া আছে? প্ৰথম 49, গতিকে ঊৰ্ধ্বক্ৰমত আটাইতকৈ সৰু কি হ'ব? আটাইতকৈ সৰু হ'ব 39টো সৰু হ'ব, চ' 39 আহিব আগত, তাৰপিছত আহিব 40 এটা দুটা আছে 40, তাৰপিছত 41 আহিব, এটা আছে 41 এটা আছে, ঠিক আছে। এনেকৈ আমাক সজাই যাব লাগিব, বুজি পাইছেনে? তাৰপিছত চাবা 42 আছে, তাৰপিছত 46 পাবা, তাৰপিছত 48 পাবা, তাৰপিছত 48 আৰু নাই। নেক্সট তোমালোকে 52 পাবা, এটা দুটা তিনিটা আছে 52, 1 2 3, ঠিক আছে। গতিকে 52 আছে 3 বাৰ, 1 2 3, তাৰপিছত 52 বেছি 54 আছে, এটা আছে 54। নেক্সট 54তকৈ বেছি আছে আৰু নাই, গতিকে 60 এটা আছে, ইয়াৰ পিছত 60 আহিব, 60, 98 আছে, 96 আছে, গতিকে 96 98 হ'ব, 96 98। বাছ এনেকৈ ওলাব পাৰিবা, ঠিক আছে। তোমালোকৰ যদি অসুবিধা হয় কাটি দিবা, যিটো ওলাবা কাটি দিবা, হৈ যাব। গতিকে এতিয়া গণিত 15টা আছে নাই? 1 2 3 4 5 6 7 8 9 10 11 12 13 14টাহে পালোঁ, ঠিক আছে। গতিকে আৰু কিবা এটা পোৱা নাই, চাব লাগিব।
60 আৰু 96 98 কৈছে ইয়াৰ মাজত কোনো এটা শব্দ আছে নেকি সংখ্যা ইয়াত হ'ব 62 আছে সো 62 দিব লাগিব গতিকে ইয়াত হ'ব 60 ইয়াত হ'ব 62 ঠিক আছে এতিয়া আমি মধ্যমা ওলাম গতিকে এইফালৰ পৰা এটা কাটিম এইফালৰ পৰা এটা কাটিম এইফালৰ পৰা 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 কেইটা হ'ল 1 2 3 4 5টা কাটিলো 1 2 3 4 5টা কাটিছো ঠিক আছে এতিয়া এইটো 52 মাজত আছে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত এটা পাম যুগ্ম সংখ্যাৰ ক্ষেত্ৰত দুটা পাম সেইকাৰণে সেই দুটা সংখ্যা যোগ কৰি 2 দি ভাগ কৰি দিম হৈ যাব নহলে n+1/2 বুলি কম সো এমসিকিউ কৰোতে সেইখিনি কৰাই দিম গতিকে লিখিম যে অতএব এইখিনিৰ কাৰণে এনেকৈ লিখিবা অতএব মধ্যমা = 52 ৰৈ গৈছে গতিকে 52 বাস এইটোৱে আনসাৰ এতিয়া এইখিনিৰ বহুলক যে লিখিবা যেহেতু ইয়াত কি বেছি আছে 52 তো তিনিবাৰ আছে গতিকে যেহেতু 52 তো 52 কয় কত 52 তো বেছিবাৰ আছে বেছিবাৰ আছে অতএব বহুলক = 52 যেটো বেছিবাৰ থাকিব হেইটোৱে বহুলক বাস হৈ গল বহুলক সহজ এতিয়া 3 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম 3 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এটো মান খলাই দিও আহে জাস্ট বুজি লও মান খলাই দিলে কেনেকৈ আহিব হেতু মই তোমালোকক কৈ আছো প্ৰথম সলিউশন কৰি লও আমাক কৈছে যে নিম্নোক্ত তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা আছে যদি তথ্যখিনিৰ মধ্যমত 63 x ৰ মান ওলোৱা গতিকে এইখিনি পৰা x ৰ মান ওলাব লাগে সো আমি 3 ৰ সলিউশন কৰিম যিখিনি দিয়া আছে লিখি লবা যে দিয়া আছে ঊৰ্ধ্বক্ৰমত দিয়া আছে তথ্যবোৰ গতিকে লিখিম এইটো কথা যে ঊৰ্ধ্বক্ৰমত তথ্যবোৰ প্ৰথমত আছে 29 32 48 50 x, x plus 2, 72, 78, 84, 95 সো এতিয়া এইফালৰ পৰা আৰু এইফালৰ পৰা কাটি যোৱা যেহেতু আমাক কি ওলাব কৈছে যেহেতু মধ্যমা দিয়া আছে গতিকে মধ্যমাই আমাক লাগিব গতিকে এইটো গতিকে x আৰু x plus 2 বাকি ৰৈ গল গতিকে প্ৰশ্নমতে আমাক কি দিছে প্ৰশ্নমতে মধ্যমাটো কিমান বুলি কৈছে মধ্যমা 63 বুলি কৈছে যে মধ্যমা 63 ঠিক আছে 63 যদি হয় মধ্যমাৰ সূত্র গতিকে মধ্যমা পালো x plus 2 গতিকে দুটা সংখ্যা পালে দুটা যোগ কৰি 2 দি ভাগ কৰিব লাগে গতিকে x plus 2 divided by 2 x plus 2 দুটা যোগ কৰিলে 2 দি ভাগ কৰিলো মধ্যমা = এইটো আৰু 63 হয় বুলি কৈছে সো এতিয়া ব্ৰেকেটটো উঠাই দিও x plus 2 by 2 = 63 নেক্সট লাইনটো কৰো x দুটা x পাই গলো গতিকে 2x plus 2 divided by 2 = 63 নেক্সট এইটো ইফালে দি দিও 2x plus 2 = এইটো পূৰণ এইটো কৰিলে কিমান হৈ যায় গতিকে 63 এইটো তলত আছে ইফালে গলে ওপৰত যাব গতিকে পূৰণ হ'ব ভাগ থাকিলে ইফালে গলে পূৰণ হয় আমি জানো ঠিক আছে সো গতিকে 2x plus 2 = 2 3 গুণ 6 2 6 গুণ 12 গতিকে 126 পাই গলো এতিয়া আমাক x ৰ মান লাগে গতিকে 2x টো এইফালে আছে 2 টো এইফালে লৈ যাও গতিকে 126 প্লাস 2 ইফালে আহিলে -2 হ'ব গতিকে 2x = 126 পৰা 2 গলে 124 এতিয়া x ৰ মান লাগে x = 2 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব অৰ্থাৎ তলত আহিব ওপৰত হলে 124 এতিয়া কটাকটি কৰা 2 1 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 গতিকে 62 পাই যাও आंसरটো গতিকে x ৰ মান কৈছে অতএব x ৰ মান = 62 ঠিক আছে 62 পাই গলো গতিকে x ৰ মান 62 ঠিক আছে তোমালোকৰ প্ৰশ্ন যদি মধ্যমা 60 দিয়া থাকে তেনলে কি হ'ব এইটো কৰিলে 1 কমি যাব ঠিক আছে গতিকে 69 আহিব आंसरটো তোমালোকে চাবা 62 63 আছে 62 আহিছে যদি 60 দিয়া থাকে মধ্যমা 1 কমিব 69 59 ডাইৰেক্ট টিক কৰি দিব आंसर আহি যাব যদি মাজত আমি x আৰু x + 2 পাও মধ্যমাৰ ক্ষেত্ৰত ঠিক আছে যি কি নহওক 3 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেন্ট এটো যদি বুজি পাইছা তোমালোকৰ এমসিকিউ জেনেকৈ ধৰণৰে দিয়ক তোমালোকে পাৰিবা ঠিক আছে এইটো গল 3 নম্বৰটোৰ সলিউশন এতিয়া 4 নম্বৰ প্ৰশ্ন এটো দেখিলে গম পোৱা যায় এই তথ্য দিয়া আছে এই তথ্যৰ আজিৰ বহুলক নিৰ্ণয় কৰা গতিকে যেটো বেছি আছে হেতু হ'ব আমাৰ ইয়াৰ বহুলক সো ইয়াত তোমালোকে ইয়াত 14 14
14 14 1 2 3 4 আছে 14 আৰু বাকীবিলাক কমকৈ আছে, গতিকে ডাইৰেক্ট 14 হৈ যাব ইয়াৰ বহুলক। গতিকে 4 সলিউশ্যন মানকেইটা লিখি ল'বা এবাৰ যে 14 25 14 28 18 17 18 14 23 22 14 18 18 কেইবাৰ আছে 18 আছে 1 2 3 আছে 14 আছে 1 2 3 4 গতিকে 14 হ'ব বহুলক। গতিকে লিখিম অতএব নিদিবা যে যিহেতু 14 বেছিবাৰ আছে অতএব বহুলক ইজিকুৱেল টু 14 হ'ব, যিটো বেছি থাকে সেইটোৱে বহুলক, 14 হ'ব বহুলক। ঠিক আছে, এইটো হ'ল 4 নম্বৰটো সলিউশ্যন, একেবাৰে সহজ। এতিয়া 5 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশ্যন কৰিম। আমাক কৈছে যে নিম্নোক্ত তালিকাৰ পৰা এটা কাৰখানাৰ 60জন বনুৱাৰ দৰমহাৰ মাধ্য লোৱা। গতিকে দৰমহা হৈছে এইটো, বনুৱাৰ সংখ্যা হৈছে এইবিলাক। এইবিলাক বনুৱাই 60জন বনুৱা কাৰখানাত কাম কৰে, ইহঁতৰ দৰমহাৰ মাধ্য ওলাব কৈছে। এইটোৰ কাৰণে যি প্ৰথমত দিয়া থাকে এইটো হৈছে XI আৰু বনুৱাৰ সংখ্যাটো হৈছে FI, এনেকৈ দিব লাগে আৰু শেষত গৈ XI FI অৰ্থাৎ আমাক পূৰণ কৰিব লাগে FI XIটো। ঠিক আছে, টেবিলটো মই এনেধৰণে বনাই লৈছোঁ, তোমালোকে বনাই ল'বা। 1 2 3 4 5 6 7 8 9টা আছে, এইফালে 3টা আছে, এনেকৈ বনাই ল'বা। দৰমহা যিটো আছে টকাত এইটো XI, বনুৱাৰ সংখ্যাটো হৈছে FI, এইফালে হৈছে FI XI, মানে এইটো আৰু এইটো পূৰণ কৰিম। ঠিক আছে, যেনেকুৱা 3000 আৰু 16 দিয়া আছে, 3016 এইটো পূৰণ কৰিব লাগে। চোৱা 3 6 গুণ 18, 3 1 গুণ 3 1 4, 48, 3টা শূন্য আছে, গতিকে 48,000 হ'ল FI XI। একেদৰে এইটো পূৰণ কৰিলে 4 12 48, গতিকে এইটো 48,000 পাই যাওঁ। ঠিক আছে, 5 10 গুণ 50, গতিকে এইটো 50,000 পাই যাম। তাৰপিছত যদি নেক্সট কৰোঁ 6 8 8 6 গুণ 48, গতিকে এইটো 48 পাই যাওঁ। ঠিক আছে, নেক্সট 7 6 গুণ 42, 42,000, 4 8 গুণ 32, গতিকে এইটো পাই যাওঁ 32,000। 3 9 গুণ 27, গতিকে এইটো পাই যাওঁ 27,000 আৰু 1 10 গুণ 10, অৰ্থাৎ এইটো 10,000 পাই যাওঁ। ঠিক আছে, এনেকৈ FI XIটো পূৰণ কৰিব লাগে, যাতে এইটো চিম্পল, এইটো পূৰণ এইটো কৰিলে আমাৰ মানবিলাক ওলাই পৰে। এতিয়া এইটো যোগ কৰিম, অৰ্থাৎ সিগমা, এইটো হৈছে FI, এইটো যোগ কৰিবা কিমান হয়, সিগমা মানে যোগ হয়, পৰিসংখ্যাত এই সিগমা চিহ্নটো যোগ বুজায়। ঠিক আছে, FI এইটো হৈছে XI, এইটো যোগ কৰা 6 2 8 8 8 16 16 6 22 22 আৰু 4 26 26 3 29 29 1 30 30 শূন্য হাত থাকে 3 1 2 3 আৰু হাতেৰ 3 5। ভুল হ'ল নেকি কিবা? আমাক 60জন নিবনুৱা কৈছিলে, 60জন হ'ব লাগিব। 1 2 3 3 আৰু হাতত 3 6, গতিকে 60জন হৈ গ'ল। এতিয়া ইয়াত সিগমা যোগ কৰা, এইটো হৈছে FI XI, এইটো যোগ কৰিলে কিমান হয়, 3টা শূন্য আছে, 3টা শূন্য দিম। নেক্সট 8 8 16 16 আৰু 8 24 24 25 26 7 28 28 আৰু 7 হৈ যায় 35 35 35 5 হাত থাকে 3। নেক্সট 4 4 8 8 আৰু 5 13 13 আৰু 4 17 17 আৰু 4 21 21 21 আৰু 3 24 24 আৰু 2 26 26 1 27 27 আৰু 3 কিমান হৈ যায় 27 আৰু 3 30, গতিকে একক দশক শতক হাজাৰ 5000 হাজাৰ উজুত লাখ 3 লাখ 5,000 পাই যাওঁ। ঠিক আছে, এইটো যোগ কৰিলে 305,000 এনেকৈ যোগ কৰিবা এইটো। ঠিক আছে, পাৰিলে তোমালোকে এই মানকেইটা ইয়াত লিখিবা, তেতিয়া ইয়াৰ চিধাকৈ আহিব, নহ'লে একো কথা নাই। ঠিক আছে, এতিয়া আমাক কি কৈছে, আমাক মাধ্য ওলাব কৈছে, মাধ্য ওলাম। যাতে মাধ্য ইজিকুৱেল টু কি হ'ব, এইটো হয় সিগমা FI XI, নিলিখি ডাইৰেক্ট এইটো লিখিব পাৰি, ডাইৰেক্ট এইটো মান 3,05,000 আৰু তলত হ'ব 60 দি ভাগ। বাছ আমি জানো এইটো এনেকৈ মাধ্য ওলাই, যিমানটা থাকে সেইটো আৰু বাকীখিনি যোগ কৰি কি কৰে, আমি এনেকৈ যোগ কৰিছিলোঁ, এইটো এনেকৈ যোগ কৰিব লাগিব। ঠিক আছে, 0 0 কাটা 6 এইটোক ভাগ কৰোঁ, 305, 2টা শূন্য থাকিলে ভাগ কৰিলে 5 6 গুণ 30,
5 নামি আহিলে 5টো সৰু 6তকৈ, গতিকে আৰু এটা শূন্য নমাই আনিব লাগিব, ওপৰত এটা শূন্য দিব লাগিব। এতিয়া 8 6 গুণ 48, 2 থাকে, শূন্যটো নামি আহিলে 3 6 গুণ 18, আকৌ 2 নামি আহিলে 0.0, আকৌ 3 6 গুণ 18, 2 0, আকৌ 3 3 এনেকৈ ওলাই থাকিব। ঠিক আছে, গতিকে আৰু কৰিব নালাগে, এইটো এনেকৈ গোল কৰি থৈ দিবা। কিমান পালোঁ? 5083.33, গতিকে মাধ্যটো হ'ব এইটোৱে। ঠিক আছে, গতিকে 5083 ডট এটা 3 লিখিলে হ'ব ইমান টকা। সাইডত প্ৰায় বুলি লিখি দিবা, যেহেতু ওলাই থাকিব বস্তুটো, যেহেতু এইটো ওলাই আছে। ঠিক আছে, 33টো সেইকাৰণে প্ৰায় কথাটো দিবা। এইটোৱে হ'ব দৰমহাৰ মাধ্য। 5 নম্বৰ সলিউশ্যন এইখিনি। মই আশা কৰিছোঁ তোমালোকে অংকটো বুজি পাইছা। বুজি পালা? এতিয়া অন্তিমটো প্ৰশ্ন দিছে, ইয়াৰ পিছত আৰু শেষ। এতিয়া আমি MCQ কৰিম এইটোৰ পিছত। আমাক কৈছে যে এটা উদাহৰণ দিয়া য'ত 1 নম্বৰ কৈছে যে কেন্দ্ৰীয় প্ৰবৃত্তিৰ বাবে মাধ্যই উপযুক্ত মাপ হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয় প্ৰবৃত্তি মানে হৈছে চেন্ট্ৰেল টেন্ডেন্সি। 6ৰ 1ৰ সলিউশ্যনটো আমি কৰিম। উদাহৰণ দিব কৈছে, এক্সাম্পল দিব কৈছে, যেটো কি হয় মাধ্য উপযুক্ত হয়। গতিকে মাধ্য কেতিয়া উপযুক্ত হ'ব? তেতিয়া তত্ত্বখিনি ওচৰা পাচলি হ'ব। যেনেকৈ মই ওচৰা পাচলি কৰি লওঁ 6 6 বা আকৌ 5 আহিলে। ঠিক আছে, এনেকৈ যদি ওলোটা পালোটাকৈ হৈ থাকে, এনেকৈ যদি ওলোটা পালোটাকৈ হৈ থাকে, তেনেহ'লে এইবিলাক মানে এইটো উদাহৰণ এটা দিলোঁ। ইয়াৰ আমি মাধ্য ওলাম। মানকেইটা যদি ওচৰা পাচৰে হয়, ইয়াৰ ওচৰত গেপ যদি কম কমকৈ থাকে, তেনেহ'লে এইটো আমি মাধ্যৰ পৰাই সঠিক মানটো আমি পাই যাওঁ। ঠিক আছে, এইকাৰণে উপযুক্ত মাধ্য হিচাপে পৰিগণিত হয়। ইয়াৰ মাধ্য কিমান হ'ব? অতএব মাধ্য এইখিনি যোগ কৰিম, 3 যোগ 5 যোগ 6 যোগ 6 যোগ 5 যোগ 8 যোগ 10 যোগ 6, কেইটা আছে? 1 2 3 4 5 6 7 8টা আছে, 8টা ভাগ কৰিম। ঠিক আছে, সিম্পল। এতিয়া নেক্সট কি হ'ব? নেক্সট যদি আমি চাব যাওঁ, যোগ কৰি দিওঁ 3 আৰু 5 8 8 6 14 14 6 20 20 আৰু 5 25 25 আৰু 8 33 33 10 43 43 আৰু 6 49, গতিকে 49/8। এইটো দশমিকত এনচাৰ আহিব। ঠিক আছে, এনচাৰটো দশমিকত আহিব। এতিয়া ভাগ কৰা। গতিকে এনেকুৱা এটা উদাহৰণ লওঁ যাতে দশমিকত এনচাৰ নাহে। ঠিক আছে, যাতে কটাকটি যায়। দশমিকত এনচাৰটো আহিব। গতিকে ইয়াত যদি আমি কিবা এটা চেঞ্জ কৰোঁ, তেতিয়া আমাৰ দশমিকত এনচাৰ নাহে। আমি যদি এটা কমাই দিওঁ, ইয়াত যদি 7 ৰাখোঁ, 7টা যদি কৰি দিওঁ, ঠিক আছে, আমি যদি ইয়াত যেহেতু 49 হৈছে, 7 7 গুণ 49 হৈ যায়। গতিকে কি কৰিলে ইয়াত 49 হ'ব? আমি যদি এটা ইয়াত আমি 6 আছে, ঠিকে আছে, আমি কি কৰোঁ, ইয়াত 3 দিওঁ। ঠিক আছে, ইয়াত নিদি আমাক 1 2 3 4 5 6 7টা উদাহৰণ দিব কৈছে। গতিকে 7টা লৈ লওঁ। ইয়াত আমি 9 লৈ লওঁ। ঠিক আছে, কাৰণ আমি 6টো কাটি দিছোঁ যে, 3 আৰু 6 যোগ কৰি 9, গতিকে সবকেইটা এতিয়া যোগ কৰা। এইটো 9 দিয়া। আমাক উদাহৰণ দিব কৈছিল, আমি যিকোনো দিব পাৰি। আমি বনাব লাগে যে, নহ'লে দশমিকত এনচাৰ আহে। দশমিকত এনচাৰ আহিলে একো প্ৰব্লেম নাই, কিন্তু তোমালোকৰ দেখাত সুবিধা হ'ব। এইটো যোগ কৰা। 9 আৰু 5 14 14 6 20 20 6 26 26 আৰু 5, 9 আৰু 5 14 14 আৰু 6 20 20 আৰু 6 26 26 আৰু 5 হৈ যায় 31 31 আৰু 8 39 39 আৰু 10 49, গতিকে আৰু কেইটা আছে? 1 2 3 4 5 6 7টা আছে। গতিকে 7ৰে ভাগ কৰিছোঁ। এতিয়া 7 গুণ 7 7 7 গুণ 49। ঠিক আছে, গতিকে আমি মাধ্যটো পালোঁ 7। যেতিয়া কেন্দ্ৰীয় প্ৰবৃত্তিৰ মান ওচৰা পাচৰি হয়, তেনেহ'লে আমি ইয়াৰ মাধ্যটো আমাৰ উপযুক্ত হয়। এইকাৰণে মাধ্যটো 7 পাই গ'লোঁ। তোমালোকে চাবা, আমাৰ কিহৰ পৰা ষ্টাৰ্ট হৈছে? 5ৰ পৰা 10লৈকে আছে। ইয়াৰ মাধ্য আমি মাজতে পাইছোঁ, 7 পাইছোঁ। ঠিক আছে, এইটো উদাহৰণ দিবা। 9 5 6 6 5 8 10, বাছ হৈ যাব। ঠিক আছে, এতিয়া আমি 6ৰ 2 নম্বৰটো চাম। 6 2 নম্বৰটো 1ৰ ওলোটা কৈছে যে কেন্দ্ৰীয় প্ৰবৃত্তিৰ বাবে মাধ্য নহয়, মধ্যমাহে উত্তম মাপ হিচাপে পৰিগণিত হয়। এনেকুৱা এটা উদাহৰণ দিব লাগিব। যেনেকুৱা 1 নম্বৰটোত মাধ্য উপযুক্ত মাপ হিচাপে পৰিগণিত হৈছিলে, এইবাৰ মাধ্য নহয় মধ্যমা। গতিকে মাধ্যটো কেতিয়া? যেতিয়া মানবিলাক ওচৰা পাচলি থাকে। ঠিক আছে, গতিকে 2ৰ সলিউশ্যন আমি কৰিম। গতিকে এইবাৰ আমি মানবিলাক দূৰে দূৰে লওঁ, তেতিয়া আমাৰ মাধ্য নহয় মধ্যমাটো উপযুক্ত হ'ব। মানবিলাক দূৰে দূৰে ল'লে তোমালোকে ল'ব পাৰা যে 1 2 5 10, ইয়াত আকৌ 25 আহি গ'ল, ইয়াত বোলে 50 আহি গ'ল। মানবিলাক দূৰে দূৰে আছে। গতিকে এনেকুৱা দূৰে দূৰে থাকিলে আমি তেতিয়া মাধ্যটো ব্যৱহাৰ নকৰোঁ, তেতিয়া মধ্যমা দি আমি ইয়াৰ এনচাৰটো ওলাওঁ। ঠিক আছে, গতিকে 1 2 5 10 25 50 তোমালোকে ইচ্ছামতে যিকোনো এটা উদাহৰণ দিবা, হৈ গ'ল। এইটোৱে উদাহৰণ দিলোঁ, হৈ গ'ল। বুজি পাইছানে?
তলত তোমালোকে ইচ্ছা কৰি লিখিব পাৰা যে ওপৰৰ উদাহৰণটো, যেহেতু উদাহৰণ দিব কৈছে, যে উদাহৰণটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ, যে কেন্দ্ৰীয় যিটো প্ৰশ্নত আছে, কেন্দ্ৰীয় প্ৰবৃত্তিৰ বাবে মাধ্য নহয়, বানানবিলাক চাই যাবা, যে মাধ্য নহয় মধ্যমাহে উত্তম, ঠিক আছে, উত্তম হিচাপে পৰিগণিত হয় বুলি দিবা। বাছ, প্ৰশ্নটো যিটো কৈছে এইটো আমি এনচাৰ হিচাপে লিখি দিলোঁ। এনেকৈ লিখিলে হৈ যায়। তোমালোকৰ এক্সাৰচাইজ শেষ হৈ গ'ল। এতিয়া আমি ইম্পৰ্টেণ্ট MCQ চাম, যিকেইটা MCQ খুবেই ইম্পৰ্টেণ্ট হ'ব। ক্লাছ 9 মেথছ 14.4 MCQ। একচুৱেলি গোটেই পৰিসংখ্যাৰ কাৰণে এইকেইটা MCQ খুবেই ইম্পৰ্টেণ্ট হ'ব। এইকেইটা MCQ তোমালোকৰ পৰীক্ষাত আহিবই, ঠিক আছে। চ' তাৰপিছত আমি নেক্সট ভিডিঅ'ত 15.12 কৰিম। অন্তিমটো তোমালোকৰ গণিত কিতাপ শেষ হৈ যাব নেক্সট ভিডিঅ' এটা কৰিলে। যি কি নহওক, আমাক ফাৰ্ষ্ট MCQ দিছে 1 নম্বৰ, যে প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা হ'ল, মধ্যমা বা মধ্যমা। চ' মধ্যমা ওলাব কৈছে 8টা মৌলিক সংখ্যাৰ। 8টা মৌলিক সংখ্যা কি কি আছে তোমালোকে চোৱা। প্ৰথম 8টা মৌলিক সংখ্যা 2, 3, 5, 7, তাৰপিছত আহিব 11, 13, 17, 19, 1, 2, 3, 4, 5, 6, 7, 8টা হৈ গৈছে। এতিয়া ইয়াৰ মধ্যমা ওলাব কৈছে। গতিকে মধ্যমা কেনেকৈ ওলায়, অলৰেডি ঊৰ্ধ্বক্ৰমত সজোৱাই আছে। গতিকে ইয়াৰ এইফালৰ পৰা আমি কাটি যাম, ঠিক আছে। কাটি গৈ চাবা 11 আছে, হয় নেকি? তোমালোকে চাবাচোন 8টা কৈছে, গতিকে 2টা থাকিব লাগে। আমাৰ ভুল হ'ল, ইয়াত এটা কাটিলোঁ, ইয়াত এটা কাটিলোঁ, ইয়াত এটা কাটিলোঁ, ইয়াত এটা কাটিলোঁ, ইয়াত এটা, ইয়াত এটা। চ' গতিকে 2টা থাকিলে 7 আৰু 11 থাকে, ঠিক আছে। এইফালে চাবা 3টা কাটিলোঁ, এইফালে 3টা কাটিছোঁ, মাজত 2টা থাকিলে আমি সেই 2টা যোগ কৰোঁ, 7 + 11/2 কৰোঁ। 7 আৰু 11 18, 18/2 কৰিলে 2 × 1 = 2, 2 × 9 = 18। গতিকে 9 ক'ত আছে? অপশ্যন ডি হৈ যাব আমাৰ উত্তৰটো, ঠিক আছে। একেবাৰে সহজ অংক, MCQ কিন্তু হুবহু আহিব। জাষ্ট আমাক মৌলিক সংখ্যা কৈছে, 8টা মৌলিক সংখ্যা লিখিলোঁ। আমাৰ মধ্যমা ওলোৱা ফৰ্মুলা হৈছে কি? মাজৰ এটা থাকিলে এটা মধ্যমা হৈ যায়, 2টা থাকিলে এই 2টা আমি যোগ কৰি 2ৰে ভাগ কৰোঁ। 7 আৰু 11 2টা আছে, 2ৰে ভাগ কৰি দিছোঁ, হৈ গৈছে, ঠিক আছে। এতিয়া নেক্সট দি আছে আমাক এইটো, যে প্ৰথম 6টা স্বাভাৱিক সংখ্যাৰ মাধ্য তলৰ কোনটো নহয়। গতিকে এতিয়া কৈছে প্ৰথম 6টা স্বাভাৱিক সংখ্যাৰ মাধ্য তলৰ কোনটো নহয়। চ' কোনটো নহয় আমাক ওলাব লাগে। প্ৰথমত আমাৰ মাধ্যটো কি হয় আমি সেইটো প্ৰথমত ওলাই লওঁ। চ' প্ৰথমত 6টা স্বাভাৱিক সংখ্যা মানে কি হ'ব? স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, 1, 2, 3, 4, 5, 6। গতিকে এইটো হৈছে আমাৰ 6টা স্বাভাৱিক সংখ্যা প্ৰথম। এতিয়া ইয়াৰ মাধ্য কিমান হ'ব? মাধ্য চবকেইটা যোগ কৰিব লাগে, বা যিমানটা আছে সিমানটা দি ভাগ কৰিব লাগে। কেইটা আছে? 1, 2, 3, 4, 5, 6, 6টা কৈছে, গতিকে 6টাই থাকিব। 6 দি ভাগ কৰি দিম, ঠিক আছে। এতিয়া যোগ কৰা সংখ্যাখিনি 1 আৰু 2 3, 3, 3, 6, 6, 4, 10, 10, 5, 15, 15, 6, 21। গতিকে 21 তলত থাকে 6। এতিয়া ভাগ কৰিব লাগিব। 6ৰে 21ক ভাগ কৰিলে 3, 6 × 18, 3 থাকিলে 0.0, 5, 6 × 30। গতিকে কিমান পালোঁ? 3.5 আছে, 3.5 আছে, মানে এইটোও মাধ্য হয়। গতিকে কোনটো নহয় সেইটো আমাকহে ওলাবগৈ লাগে। চ' 3.5 আছে, 21/6, 21/6ও আছে, গতিকে এইটোও হয়। এতিয়া আমাৰ A নহ'লে ডিৰ ভিতৰত এটা হ'ব। গতিকে ইয়াত আছে 7/2, ইয়াত আছে 22/6, গতিকে 22/6টো হ'বই নোৱাৰে। চাবা 21/6 আছে, গতিকে হয় A নহ'লে D। চ' গতিকে আমি যেতিয়া এনেকুৱা স্বাভাৱিক সংখ্যা ওলাব দিব, আমি মাধ্যটো কেনেকৈ ওলাব পাৰিম? ফাৰ্ষ্ট টাৰ্ম আৰু লাষ্ট টাৰ্মটো যোগ কৰি আমি 2ৰে ভাগ কৰিলে হয়, বা n + 1/2 বুলি তোমালোকে জানা, যদি অযুগ্ম সংখ্যা হয়, আৰু যুগ্ম হ'লে n/2 হয়, ঠিক আছে। এইটো সূত্ৰ তোমালোকৰ সাৰাংশত দিয়া আছে, সেইখিনি চাই ল'বা, ইম্পৰ্টেণ্ট হয় বস্তুখিনি, বুজি ল'বা। আৰু আমাক যদি স্বাভাৱিক সংখ্যা ওলাব দিয়ে, আমি প্ৰথম আৰু অন্তিমটো, প্ৰথম হৈছে 1 আৰু অন্তিমটো হৈছে 6, এইটো যোগ কৰি দি আমি 2ৰে ভাগ কৰিলে এনচাৰটো ওলাই পৰে। গতিকে 1 আৰু 6 7/2, গতিকে 7/2 আছে ডিত, এইটোও হয়, তাৰমানে এইটো আমাৰ নহয়। চ' গতিকে এনচাৰ হ'ব A। চ' 7/2ক তোমালোকে ভাগ কৰা, গতিকে 2 3 × 6, 1 আহিব 0.0, 2 5 × 10, গতিকে ইয়াৰ মান 3.5 পাওঁ। অৰ্থাৎ আমি 7/2 যিটো আছে এইটোও আমাৰ ইয়াৰ মাধ্য হয়, ঠিক আছে। গতিকে 22/6টো মাধ্য নহয়, গতিকে আমাক কোনটো নহয় বুলি সুধিছে। গতিকে এই নম্বৰটো হ'ব আমাৰ এনচাৰটো, বুজি পাইছা? এনেকুৱা মাথা খাটাই আনচাৰ কৰিব লাগিব,
যি কি নহওক এইবিলাক প্ৰশ্নৰ ভিতৰত আহিব তোমালোকৰ পৰীক্ষাত। আমি নেক্সট ভিডিঅ'ত 15 চেপ্টাৰটো কৰিম আৰু শেষ কৰি দিম। ডেছক্ৰিপশ্যনত পাই যাব, নহ'লে স্ক্ৰীণত উঠিব। আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্ট বনাই দিয়া আছে, প্লেলিষ্টত গৈ চেপ্টাৰ 1ৰ পৰা R1ৰ পৰা 15.1 লৈকে চাব পাৰিবা। ঠিক আছে, আৰু ক্লাছ 10ত গৈও মোৰ ভিডিঅ' চাব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যি কি নহওক আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।